তিনিচুকীয়াৰ বিশিষ্ট পৰিৱেশ কৰ্মী পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সদাৰ শ্ৰীযুত ঋতুৰাজ বৰুৱাদেৱৰ আজি শুভ জন্মদিন আৰু তেখেতে ইতিমধ্যে 2012 চনৰ পৰা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গছপুলি ৰোপণ বিতৰণ আৰু গছপুলি প্ৰতিপালনৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আহিছে। তেখেতে আমি জানো ইতিমধ্যে তেওঁ দুবাৰকৈ গুৱাহাটীলৈকে এবাৰ চাইকেল যাত্ৰা কৰিছে, এবাৰ পদযাত্ৰাও কৰিছে, যাতে আমাৰ ৰাইজক অসমৰ জনগণক পৰিৱেশ সুৰক্ষাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এই মহান ব্যক্তিজনৰ আজি শুভ জন্মদিনটোত আমাৰ বিদ্যালয়ৰ প্ৰাংগণলৈ আহি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ গছপুলি প্ৰদান কৰিলে আৰু তেওঁৰ শুভ জন্মদিনৰ এই চেগতে আমি তেখেতলৈ শুভেচ্ছাও জনাইছোঁ। আৰু তেওঁ যি পদক্ষেপ লৈছে এই পদক্ষেপে অনাগত ভৱিষ্যতে হয়তো সুফল পাব। তেওঁলোকৰ প্ৰচেষ্টাৰে সমাজ উদ্বুদ্ধ হ'ব এদিন আৰু সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে বিশেষকৈ এতিয়াৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশ সুৰক্ষাৰ সম্পৰ্কে যে তেওঁলোকৰ সম্যক জ্ঞান আহে তেতিয়াহ'লে অনাগত দিনত তেওঁলোকেও হয়তো পৰিৱেশৰ কাৰণে কাম কৰিব। আৰু আজি আমিও কৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিটো সংগঠন যিটো অনুষ্ঠান সেই অনুষ্ঠানৰ লগত জড়িত হ'ব বিচাৰোঁ, আমিও বিচাৰোঁ আৰু তেওঁলোকৰ জৰিয়তে তেওঁলোকৰ সহযোগত আমি পৰিৱেশ সুৰক্ষাৰ বাবে আমাৰ ফালৰ পৰা কৰণীয়খিনি আমি কৰি যাব বিচাৰোঁ। আৰু পুনৰবাৰ তেখেতক আমি এই যুগতে আমাৰ বিদ্যালয়খনত আজি অনুষ্ঠানটো কৰাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমি টাই আহোম যুৱ পৰিষদে আৰু মাকুম জাতীয় বিদ্যালয়ে আমি পৰিৱেশ সুৰক্ষা সমিতি কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ জন্মদিনৰ আজি শুভেচ্ছা এটা জ্ঞাপন কৰিলোঁ আৰু এই শুভেচ্ছাতে আমি গছপুলি ৰোপণ আৰু বিতৰণৰ কাৰ্যসূচী তেখেতে ল'লে তাক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতে যি আগন্তুক দিনত যি গছপুলি ৰোপণ আৰু প্ৰতিপালন যি কৰি আহিছে গতিকে আমি শুভেচ্ছা জনাইছোঁ আৰু তেখেতে আগন্তুক দিনত যাতে আগবাঢ়ি যাওক আৰু ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰি আমি টাই আহোম যুৱ পৰিষদৰ এজন কৰ্মী হিচাপে আৰু তেওঁ আমাৰ টাই আহোম যুৱ পৰিষদৰ এজন কৰ্মী আছিল এসময়ত, গতিকে আমি শুভেচ্ছা জনাইছোঁ টাই আহোম যুৱ পৰিষদৰ।